অসমত লটাৰী খেলৰ নামত প্ৰবঞ্চনা। আপুনিও পৰিছে নেকি লটাৰী খেলৰ প্ৰবঞ্চনাত? অসমৰ চুকে কোণে ভৰি পৰিছে লটাৰী খেল। অসমৰ চৌদিশে এতিয়া লটাৰী খেলৰ পয়োভৰ, যিয়ে যেনেদৰে পাৰে লটাৰী খেল পাতিছে। লোভ দিছে বিলাসী বাহন, মটৰ, বাছ, চাইকেল আদি বহুতো। উপহাৰ হিচাপে যেন গাড়ীৰ ডিলাৰটোকে উঠাই দিছে লটাৰী খেলৰ গৰাকীয়ে। দেখাত তেনেকুৱাই যেন লাগে, কিন্তু বাস্তৱত ওলোটাকৈ দেখা গৈছে। যেন 100 টকাৰ টিকট ক্ৰয় কৰিলেই একেবাৰে দামী বাছৰ পৰা বিলাসী বাহনসহ মটৰ চাইকেল লাভ কৰিব। এইবোৰ দেখুৱাই এতিয়া সাধাৰণ জনতাক লুটিবলৈ আৰম্ভ কৰিছে। আনকি ধন লুটাৰ আন এক সহজ আহিলা হৈ পৰিছে অনলাইন টিকট বিক্ৰী কৰা। এই অনলাইন টিকটৰ নামত লাখ লাখ টকাৰ লুণ্ঠন কৰাৰ অভিযোগ, ধন ঘূৰাই বিচৰাত ওলোটাই ভয় ভাবুকি দিয়াৰ তথ্য পোহৰলৈ আহিছে। প্ৰথমে এই অডিঅ' ৰেকৰ্ডিংটো শুনক। তোমাক মই আজিলৈকে দেখা পোৱা নাই আৰু তুমি মোক কেছ পইচা দিলা, বাহানা উলিয়াই ল'লা নে কি? তুমি ফটো মাৰি নাৰাখিলা কিয় যদি মোক কেছ টকা দিছিলা? কোন ব্যক্তিক সাক্ষী কৈ পেলাই দিছিলা? পোৱালি নমুনা নকৰিবি, তোমাক আজিলৈকে চাহ দেখা নাই মই। আৰু তুমি মোক কেছ পইচা দিলা, বাহানা উলিয়াব আহিছা। এতিয়া 1 লাখ টকা বেলেঞ্চ, 1,80,000 টকা বেলেঞ্চৰ তুমি বাহানা দেখাব আহিছা এতিয়া। হা? তুমি ফাণ্ডত আহিলা। তুমি মোক চাহ দেখিছা? মোক দেখিছা তুমি আজিলৈকে? মোক দেখা পাইছা নে কি তুমি? মোক সুধিছোঁ। হা? দেখা পাইছ মোক তই আজিলৈকে? না তোক মই দেখিছোঁ? তোক মই টিকেট দিছিলোঁ নে ক'ৰ পৰা টিকেট লৈছিলি? মোৰ হাতৰ পৰা টিকেট লৈছিলি নেকি? গাড়ীৰ টিকেট গৈছে, গাড়ীৰ লেনদেন হৈছে চব। আজিলৈ তোক দেখা পোৱা নাই, তোক কোলা নে বগা? নমুনা নকৰিবি, বাহানা নকৰিবি, বুজিলি? বাহানা নকৰিবি। এই অনলাইন টিকট বিক্ৰী কৰা যুৱকজনৰ নাম জিতুমণি মেধি। মৰিগাঁৱৰ এই প্ৰবঞ্চক জিতুমণিৰ পৰা নলবাৰী, মোকালমোৱাৰ, নাৰায়ণপুৰৰ জিন্তু আলীয়ে ক্ৰয় কৰিছিল 2,50,000 টকাৰ টিকট। কিন্তু অনলাইন যোগে ধন লৈ এতিয়াও টিকট প্ৰদান কৰা নাই প্ৰবঞ্চক জিতুমণি মেধিয়ে, যাৰ বাবে মোকালমোৱা আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী লোকজন। জিতুমণি মেধিক মই বঙাইগাঁৱত লগ পালোঁ। লগ পাই তেখেতৰ তাৰপৰা মই নাম্বাৰটো ল'লোঁ। নাম্বাৰটো লৈ যোগাযোগ কৰিলোঁ তেখেতক। যোগাযোগ কৰি মোক তেখেতে কৈছে অনলাইন পে'মেণ্ট কৰি দিবা, মই আপোনাক টিকেট পঠাই দিম আপোনাৰ লটাৰী খেলৰ। মোক লটাৰী খেলৰ মই 2,14,000 টকা তেখেতক মই অনলাইন পে'মেণ্ট কৰিছোঁ। অনলাইন পে'মেণ্ট কৰাৰ পিছত তেখেতে মোক 1,14,000 টকা টিকেট দি দিলে মোক। দিয়াৰ পিছত মোক তেখেতে মই লগ কৰিলোঁ। তেখেতে আহবলৈ কৈছে, নলবাৰীক আহবলৈ কৈছে। তেখেতক মই লগ কৰি 1,80,000 টকা দি দিলোঁ, কেছ দি দিছোঁ মই এখিনি। তাৰপিছত দিয়াৰ পিছত মোক কৈছে নেক্সট মই খেলাখনত টিকেট লৈ মই একেলগে মই পঠাই দিম। তাৰপিছত মোক তেখেতে এতিয়া গ'লে মোক ফোনটো ৰিচিভ নকৰা বুলি কয়। মোক মই ফোন মাৰিছোঁ, তেখেতে মোৰ ফোনে ৰিচিভ নকৰে। আৰু মোক উল্টা মোৰ ওপৰত ভিডিঅ' বনাইছে। ভিডিঅ' বনাই কিনে প্ৰচাৰ চলাইছে, মোক বয়া মোক অপমান কৰিছে। অনলাইন যোগে পইচা দিছিলোঁ মই 2,14,000 টকা। 1,14,000 টকা টিকেট দিছে মোক, আৰু এখিনি বাকীখিনি মোক দিয়া নাই। এতিয়া গ'লেও কেছ পইচা মই 1,80,000 টকা দিছিলোঁ নলবাৰী অভাৰব্ৰিজৰ তলত। মই একো এতিয়া গ'লে পোৱাই নাই, টিকেট পোৱা নাই। টিকেট মই বিচৰাৰ কাৰণে তেখেতে মই এতিয়া ভিডিঅ' বনাই কিনে মোৰ ওপৰত আৰু ভিডিঅ' বনাইছে উল্টাকৈ। মোৰ এতিয়া 2,80,000 টকা টিকেট পাবা আছোঁ তেখেতৰ তাতে। তেওঁৰ নাম জিতুমণি মেধি, মৰিগাঁৱত ঘৰ। মই এতিয়া মোকালমোৱা আৰক্ষীৰ কাষ চাপিছোঁ। এইটো মাত্ৰ উদাহৰণহে। এনেদৰে হয়তো অসমৰ বহু লোকে ঠগ প্ৰবঞ্চনাৰ বলি হ'ব পাৰে। অলপ ধনৰ বাবে হয়তো বহু লোকে আৰক্ষীৰ কাষ চপা নাই। উল্লেখযোগ্য যে অসমৰ চুকে কোণে হঠাৎ কাঠ ফুলাৰ দৰে সৃষ্টি হোৱা লটাৰী খেলক লৈ ৰহস্যৰো সৃষ্টি হৈছে। কিয়নো ইয়াৰ পূৰ্বে মাত্ৰ ধৰ্মীয় ভিত্তিত 1 বা 2খন নলবাৰী আৰু বৰপেটাত ৰাজহুৱাভাৱে পতা দেখা গৈছিল। কিন্তু এতিয়া লটাৰী খেলক একাংশই বেপাৰলৈ পৰিণত কৰিছে, যাৰ বাবে সাধাৰণ লোকক প্ৰবঞ্চনা কৰিবলৈ সুযোগ পাইছে। এনেধৰণৰ লটাৰী খেল বন্ধ কৰিবলৈ অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি সামাজিক মাধ্যমত দাবী উঠিছে।
আপুনিও জধে-মধে গঢ় লৈ উঠা লটাৰী খেল বন্ধ হোৱাটো বিচাৰে নেকি? আপুনি এনে প্ৰবঞ্চনাৰ জালত পৰিছে নেকি? কমেণ্টত জনাব পাৰে। মুকালমুৱাৰ পৰা আজাদ আলীৰ ৰিপৰ্টাৰ নৰ্থ ইষ্ট গুৱাহাটী।